ঈশ্বৰৰ আশীৰ্বাদ এতিয়া আজি ষ্টৰিটো এনেকুৱাকৈ লৈ গৈছে মোক মোৰ চৰিত্ৰটোক যে মই নকৰি নোৱাৰিছোঁ তাৰমানে আৰু ৰূপক গগৈ ডাঙৰীয়া ইমান ধুনীয়া পৰিচালনা তেখেতৰ ইমান সুন্দৰকৈ তেওঁ আমাক সুবিধা দিছে কাম কৰিবলৈ আটাই কো এক্টাৰ্ছবোৰ ইমান ভাল এই সৰু সৰু ল'ৰা ছোৱালীকেইটা এইকেইটা কালিৰ পোৱালীকেইটা ইমান সৰু এইকেইটাইও ইমান ভাল অভিনয় কৰে মই বাধ্য উপায় নাই মই কলঠেকত পৰি গৈছোঁ সিহঁতৰ লগত এইফালে আদিলদাটো আছেই ওপৰত মাজত নন্দিনীহঁত আছে অৰ্চিতাহঁত আছে দে অল ফেণ্টাষ্টিক এক্টাৰ্ছ আৰু ইমান ভাল লাগে ইমান ভাল ভাল এক্টৰৰ লগত কাম কৰিবলৈ পোৱাটো আমাৰ কাৰণে বিৰাট ডাঙৰ এটা সুবিধা আৰু আজি যেতিয়া ৰিয়েকশ্যন দেখিছোঁ দৰ্শকৰ হলত যেতিয়া আমি চিঞৰ বাখৰ শুনিছোঁ মই জানো প্ৰিমিয়াৰ শ্ব' চাবলৈ অহা মানুহখিনি আমাক ভাল পায় তেওঁলোক অলপ বায়াছড কিন্তু যেতিয়া এই ছবিখন হললৈ আহিব তেতিয়া তেওঁলোকৰ ৰাইজৰ কি ৰিয়েকশ্যন তাত অন্তত আমি এইখিনি সন্তুষ্টি লাভ কৰিব পাৰিম যে আমি যিখন ছবি তৈয়াৰ কৰিছোঁ এইখন দৰ্শকৰ টকাকেইটা অথলে যোৱা যেন লাগিব নালাগে গতিকে আৰু ডাঙৰ পৰ্দাৰ ছবি ডাঙৰ বহল ছবি অসমীয়া অন্তত এটা প্ৰডাক্ট বাহিৰত উলিয়াই দিলে কমাৰ্চিয়েল চিনেমাৰ নামত বাকী আমাৰ পেৰালেল চিনেমাটো আমাৰ অসমে বহুত তৈয়াৰ কৰিছে আৰু আমাৰ বহুত নাম জ্বলা পৰিচালক আছে অভিনেতা অভিনেত্ৰী আছে যিসকলে বঁটা বুটলিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কিন্তু কমাৰ্চিয়েল চিনেমাৰ ক্ষেত্ৰত আমি সদায় এটা সাংঘাতিক ধৰণৰ চেলেঞ্জ ফেচ কৰোঁ সেইটো হৈছে বাজেট কনষ্ট্ৰেইনছ আমাৰ সদায় বাজেট কম থাকে আৰু বাজেটটো বুজাই থাকিবলৈ হ'লে আমি চিনেমাখনৰ মাজে মাজে লিখি দিব লাগিব যে আমাৰ পইচা নাই কাৰণে এইখিনি এনেকুৱা আমাৰ পইচা সেই কামটো নকৰাকৈ বাজেটৰ কনষ্ট্ৰেইন মিট আপ কৰি এখন কোৱালিটি চিনেমা দিয়াটো এজন পৰিচালকৰ কাৰণে এটা টীমৰ কাৰণে চলচ্চিত্ৰ উদ্যোগটোৰ এটা টীমৰ কাৰণে বিৰাট টান কাম গতিকে সেই প্ৰত্যাহ্বান আমি লৈছিলোঁ আৰু আজি ফলস্বৰূপে পৰ্দাত আমি যিখিনি দেখিছোঁ গতিকে মই এজ এন এক্টৰ নহয় এজন অভিনেতা হিচাপে নহয় এজন দৰ্শক হিচাপে চাই মই ভাবোঁ যে অন্ততঃ মই যদি টিকেট কিনি চাওঁ মোৰ টকাকেইটা অচলে যোৱা যেন নালাগিব দ্বিতীয়তে বৰ ইম্পৰ্টেণ্ট ফেক্টৰ যে আজিকালি আটাইবোৰ বস্তু মোবাইলটোৱে আমাক ভাগ ভাগ কৰি পেলালে ঘৰৰ প্ৰতিজন মেম্বাৰে ডাইনিং টেবুলত বহিও বেলেগে এটা মোবাইল চাই থাকে গতিকে যদি একেখন পৰ্দাত ইমান সাৱলীল ধৰণে এখন ছবি তৈয়াৰ কৰি ওলাব পাৰি য'ত পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈকে একেলগে চাব পাৰি মই ভাবোঁ সেইটো এটা বৰ ধুনীয়া উপহাৰ হ'ব অসমীয়া দৰ্শকসকলক যি অসমীয়া চলচ্চিত্ৰ চাই ভাল পায় যি অসমীয়া চিনেমা ভাল পায় গতিকে আমাৰ মাহঁততকৈও বয়সস্থ যিখিনি মানুহ আছে তেওঁলোকৰ পৰা আহি এতিয়া কণ ল'ৰা ছোৱালীলৈকে অসমীয়া চিনেমা চোৱা হৈছে তো মই ভাবোঁ অভিনেতা যতীন বৰা আজি আমাৰ মাজত আহিছে তেওঁৰ বাবে আৰু ইয়াতকৈ ডাঙৰ সপোন কি হ'ব মোৰ বাবে ইয়াতকৈ ডাঙৰ কি সপোন হ'ব প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী যি আজি উপস্থিত আছে আজি আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সপোন এইটোৱেই গতিকে এই সপোন লাহে লাহে আমি দি থবলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাত আপোনালোকৰো অৰিহণা আছে আমাৰ জীৱনটোত আজি সংবাদকৰ্মীসকল যদি আমাৰ লগত নাথাকে আমি ক'ব বিচৰা কথাবিলাকো মানুহৰ ওচৰলৈ নাযাব গতিকে সসন্মানে সংবাদকৰ্মীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি আগ্ৰহী যিসকল আজি প্ৰযোজক ওলাই আহিছে আমাৰ 8জন প্ৰযোজক ছবিখন কৰিবলৈ যে তেওঁলোক মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আজি তেওঁলোকে অসমীয়া চলচ্চিত্ৰ এখনৰ ওপৰত যদি বিশ্বাস কৰি তেওঁলোক ওলাই আহিব পাৰে তেতিয়াহ'লে আমি নিশ্চয় বুজিব লাগিব যে ব্যৱসায়িক দিশত তেওঁলোকে ক'ৰবাত কিবা এটাতো ভাল এটা দেখিছে গতিকে আশাৰ ৰেঙনি এটা দেখিছে গতিকে মই ভাবোঁ যে বৰ সুন্দৰ এইবিলাক আচলতে চাইন গতিকে আপোনালোকৰ ছাপোৰ্ট থাকক ৰাইজৰ মৰম থাকক এদিন সেই দিন দূৰ নহয় যিদিনাখন অসমীয়া চলচ্চিত্ৰই ভাৰতবৰ্ষৰ যিকোনো এখন ছবিৰ লগত সমান্তৰালভাৱে থিয় হ'ব পাৰিব আৰু এতিয়া আপুনি উপভোগ কৰি আছিলে আপুনি আপোনাৰ চকুলনি কৰিছিলে মই চাই আছিলোঁ সেইটো হয় কাৰণ মই ছবিখন চাওঁতে কেতিয়া অভিনেতা হিচাপে নাচাওঁ মই এখন দৰ্শক হিচাপে চাওঁ মই নিজকে সেইখিনি সময়ত মই বুলি ভাবি নাথাকোঁ মই এটা চৰিত্ৰ চাই থাকোঁ গতিকে য'ত ইম'চনেল ডিষ্ট্ৰিবিউশ্যনটো মই যেতিয়া ভাল দেখিছোঁ যে ইমান সুন্দৰকৈ তেওঁলোকে আৱেগবোৰ ভগাই দিছে ছটিয়াই দিছে আৰু ঠায়ে পৰিছে কোনখিনি সময়ত আমি কান্দো তাৰপিছত আমাৰ মনটো ভাল লাগে একশ্যন আহে আকৌ দুখ লাগে কান্দো মই ভাবোঁ যে